Dear students, যেহেতু তোমালোকৰ ফাৰ্ষ্ট ইউনিট টেষ্ট আৰম্ভ হ'ব, চ' মই তোমালোকৰ কাৰণে এখন সম্ভাৱ্য প্ৰশ্ন কাকত প্ৰস্তুত কৰি লৈ আনিছোঁ। ক্লাছ 6ৰ ইংলিছৰ এখন সম্ভাৱ্য প্ৰশ্ন কাকত মই তোমালোকৰ কাৰণে প্ৰস্তুত কৰিছোঁ। তোমালোকে পেপাৰখন চোৱা আৰু কেনেধৰণে আহে, কেনেধৰণে প্ৰশ্ন উত্তৰ কৰিবা তোমালোকে চাই লোৱা। ইয়াৰ পিছত মই সায়েন্স মেথছ সকলো সাবজেক্টৰে তেনেকৈ সম্ভাৱ্য প্ৰশ্ন মই তোমালোকৰ ইয়াৰ নেক্সট ভিডিঅ'ৰ পৰা দি যাম। চেনেলটো তোমালোকে সাবস্ক্ৰাইব কৰি ৰাখিবা। ঠিক আছে, চাওঁচোন আহা। প্ৰথমতে চোৱা, তোমালোকক কুৱেশ্যন দিব, পেপাৰখন তোমালোকে চাবা, 2 ঘণ্টাৰ টাইম দিব। 2 ঘণ্টাৰ ভিতৰত তোমালোকে কুৱেশ্যনকেইটা কৰি শেষ কৰিব লাগিব। যদি তোমালোকে বুজি নোপোৱা কিবা কুৱেশ্যন, তেতিয়া টিচাৰে তোমালোকক কুৱেশ্যনটো বুজাই দিব। এনচাৰটো কৈ নিদিয়ে, কিন্তু কুৱেশ্যনটো বুজাই দিব। এতিয়া তোমালোকে কেনেকৈ কৰিবা চাওঁ আহা। মই কি আনিছোঁ চোৱা। নাম্বাৰ 1, ভেৰি শ্বৰ্ট, VERY ভেৰি, SHORT শ্বৰ্ট, ভেৰি শ্বৰ্ট কুৱেশ্যনছ এনি 4 কৈছে, ANY FOR 4, এনি 4 মানে একেবাৰে চমু প্ৰশ্ন উত্তৰ দিলেই হ'ব। তোমালোকে এনি 4 দিছে বেকেটৰ ভিতৰত দি থোৱা থাকিব তোমালোকক। এনি 2, এনি 3, এনি 4 চাই ল'বা। যিকোনো 4টা কৰিবলৈ কৈছে এনি 4। যদি তাতকৈ বেছি থাকে তোমালোকে যি 4টা ইজি পোৱা সেইকেইটা কৰিবা। ঠিক আছে, ইয়াত আমাৰ 1 নম্বৰ কুৱেশ্যনটো কি কৈছে চোৱা। হু WROT ৰোট দি পয়েম দি ৰেইনবো। কি কৈছে? হু ৰোট, ৰাইট মিন্স লিখা, ৰোট লিখিছিল, পাষ্ট টেন্স। হু ৰোট, কোনে লিখিছিল? দি পয়েম, আমাৰ যে দি ৰেইনবো পয়েমটো, সেই পয়েমটোৰ লিখকজন কোন আছিলে? পয়েটজন কোন আছিলে? নামটো অকণমান টান, তথাপি তোমালোকে স্পেলিংবিলাক মনত ৰাখি 2-3 বাৰ লিখিবা, আহি যাব মনত। চোৱা, হু বিল্ডছ এ ৰোড ফ্ৰম আৰ্থ টু স্কাই, এইটো আমাৰ দি ৰেইনবৰে। হু বিল্ডছ, কোনে বনাইছিলে? এই ৰোড, এটা ৰাস্তা বনাইছিলে নহয়, ফ্ৰম আৰ্থ টু স্কাই, আমাৰ পৃথিৱীৰ পৰা আকাশলৈ ৰাস্তা এটা কোনে বনাইছিলে? ৰেইনবো। এইটোৰ এনচাৰ তোমালোকে দি ৰেইনবো লিখিলে হৈ যাব। এনেকৈ শ্বৰ্ট কুৱেশ্যন বুলি ক'লে, শ্বৰ্ট এনচাৰ বুলি, ভেৰি শ্বৰ্ট বুলি ক'লে জাষ্ট এনচাৰটো দিলে তোমালোকৰ কাৰণে যথেষ্ট। জাষ্ট এনচাৰ। টাইমটো লছ নকৰিবা, শিকা টাইম মেইনটেইন কৰিবলৈ। ঠিক আছে, ইয়াৰ পিছত দিছে চোৱা, তোমালোকে যিকেইটা ইজি পোৱা সেইকেইটা, সেই 4টা কৰিবা, এটা নকৰিবা। এটা নকৰিলেও হ'ব, মানে যিকেইটা তোমালোকে ইজি পোৱা। এনি 4 দিছে, যি 4টা তোমালোকে ইজি পোৱা সেইকেইটা কৰিলেই হ'ল। ইয়াতে একেবাৰে টান পোৱাটো এৰিবা। তাৰপিছতে কি কৈছে, ইয়াৰ পিছত হু ৱাজ হাক, হাক কোন আছিলে? টমৰ বন্ধু নহয় জানো? কেনেকৈ লিখিবা? হাক ৱাজ টমছ ফ্ৰেণ্ড। এইটো মই কৰি দিছোঁ চোৱা। লিখিবা তোমালোকে কুৱেশ্যন নাম্বাৰ 1 এনচাৰ, ANS দিলা, দি ইয়াতে তোমালোকে কুৱেশ্যন নাম্বাৰ 1 এনচাৰ কৰিবা। ইয়াত কৈছে কুৱেশ্যন নাম্বাৰ 1ৰ ABCD দিছে, আমি এটো কৰিম। চ' ইয়াতে A নাম্বাৰ দিবা। কুৱেশ্যন নাম্বাৰ 1 এনচাৰ A হ'ল। ইয়াৰ পৰা তোমালোকে কৰি যাবা। এটো কৰিবা, বি কৰিবা, বি কৰিবা, চি কৰিবা, এনেকৈ কৰি যাবা। তাৰপিছত হু ৱাজ হাক, এইটো তোমালোকক চোৱা কিমান নম্বৰ আছিলে। হু ৱাজ হাক, নাম্বাৰ চিটো কৰিছোঁ, বাকীকেইটা মই কৈ দিছোঁ, তোমালোকে কৰি ল'বা। চিটো কৈছোঁ, হু ৱাজ হাক, WHO হু মিন্স কোন। হাক কোন আছিল? আমি লিখিম HUCK, প্ৰথম আখৰটো সদায় বৰফলা দিবা, আৰু এনেও মাজত থাকিলেও মানুহৰ নামৰ আগত বৰফলা হয়। হাক ৱাজ পাষ্ট টেন্স, হাক ৱাজ, হাক কোন আছিলে? হাক ৱাজ টমছ ফ্ৰেণ্ড, TOM, টম হ'লে টমৰ যিহেতু ৰটো লাগিব, এপ'ষ্ট্ৰফি এছটো লাগিব, টমছ ফ্ৰেণ্ড, FRIEND
D. Huck was Tom's friend. Nisha buji paisa? So, your picture me at a song, huh? Because and I got to question it. Saba, what was the name of Tom's friend? Ekata hol, Tom or friend no naam kiasile. What was the name of Tom's friend? Answer to likhiba tumalke. Answer to likhiba para. The name of Tom's friend was Huck. Episode number 2. Can I go this is question 2? Yes, sir. Choose the correct answer from the options to complete the sentence. Any two ahiba, any 3 ahiba, bracket chai leba, basically no koriba. Eta correct answer amak koribole koise eta sentence সম্পূৰ্ণ কৰি ইয়াত দিছে on a Saturday night আছে যে আমাৰ কিটা একদম তোমালকে চাই যাবা on a Saturday night Tom and Huck went out to find কোনটো হ'ব অপচন এটা মই আগৰ ভিডিও দিয়া আছে ABCD এটা কিটা চাই যাবা any to any 3 আহিলো কোনটো আহে চিন নাই চাৰিটা চাই যাবা তাৰ পৰা ঠিক আছে এপিসোড চাও কি চাম আমি meaning write the meaning of the following so any to 3 দিব পাৰে write the meaning of the following words ইয়াতে কিছুমান words আছে lamb midnight haunted house এনেকৈ তোমালকক যে দি থৈছে word meaning কিটা হেকিটা চাই যাবা চাবা দেই চোৱা ইয়াত আমাৰ word meaning কিটা দি থৈছে হয়না আৰু হেকিটা তোমালকে চাই যাবা ইয়াৰে এনি টু আহিব যিকোনো দুটা আহিব ইয়াত হেকিটা এটা চোৱা midnight তোমালকে meaning টো লিখিব লাগিব 12 o'clock at night তেনেকৈ haunted house a house visited by ghosts so তোমালকে স্পেলিং বিলা ভালকৈ চাই যাবা ঠিক তেনেকৈ গ্ৰামাৰ আৰু rhyming words কেটামান চাবা any for আহিব পাৰে boat river ship sea cloud একিটা আছে যে ইয়াত থকা এ word কেটাৰ any 2 3 আহিব rhyming word কেটামান চাই যাবা এপিছত তোমালকে চাবা degree বিজন মই ডিগ্ৰী দিছো ডিগ্ৰী তোমালকে চাই যাবা comparative degree superlative degree তোমালক এটা তোমালক দুটামান word দি দিব এই words খিনে কি কৰিব লাগিব comparative degree superlative degree লে নিব লাগিব আৰু চোৱা যেনেকৈ আমি পাইছিলো pretty prettier prettiest তোমালক pretty দি দিব prettier prettiest আৰু তোমালক est স্পেলিং কেনেকৈ শুদ্ধ কৰি লিখিছা হেতু চাব সো হেকিটা চাই যাবা heavy heavier heaviest আৰু কেটামান আমাক দি থোৱা আছে beautiful active এনেকুৱা কেটামান আছে এই বিষয়ে মই তোমালকক ভিডিও এটা দিম জাস্ট মই এক্সামৰ কাৰণে কমেন্ট কৰিছো হেখিনৰ আগত beautiful আর beautifulest নহয় কিন্তু beautiful আর আগত more beautiful comparative degree superlative degree most beautiful active more active most active নিশ্চয় পাইছা তোমালোকে সো হেগেটা তোমালোকে ডিগ্ৰী চাই যাবা match the following both ships clouds rainbow prettier pretty prettier pretty একিটা মিলাবলে আহিব পাৰে চাই যাবা আৰু তোমালোকে আৰু কি চাবা আৰু কেটামান ট্ৰান্সলেচন চাই যাবা সৰু খুৰা যেটো তোমালোকক টেন্সৰ বিষয়ে গুটেইখিনি বুজোৱা নাই সো প্ৰেজেন্ট ইনডেফিনিট টেন্স টু তোমালোকে পাৰিবা হেতুৰ ওপৰত ভিত্তি কৰি কিবা এটা দিব তাৰে মই দুটামান সেন্টেন্স চাই থৈছো দুটামান ট্ৰান্সলেচন মই যাও ট্ৰান্সলেট ইনটু ইংলিশ আৰু তোমালোকে যদি নোৱাৰা পঢ়িব কি দিছে কোৱেশ্চনটো স্যাৰ কলে স্যাৰে পঢ়ি দিব কি কৰিবলৈ কৈছে হে মিনিংটো কৈ দিব কিন্তু আনসাৰটো কৈ নিদিয়ে হেখন তোমালোকে সুধি ল'ব পাৰিবা সো মই যাও ট্ৰান্সলেচন তোমালোক any 3 any 2 এনেকৈ দিব পাৰে যিকোনো দুটা বা তিনটা যিকিটা পাৰা তোমালোকে কৰিব সৰু সৰু দিব মই যাও হিহঁত সদায় স্কুললৈ যায় আমি খেলো মই পঢ়ো মই ষষ্ঠ শ্ৰেণীত পঢ়ো এইকিটা নিশ্চয় পাৰিবা তোমালোকে এইকিটা ট্ৰান্সলেচন কিটা কৰিবা মই যাও I go হিহঁত সদায় স্কুললৈ যায় হিহঁত স্কুললৈ যায় they go to school কেতিয়া যায় সদায় যায় they go to school always আমি খেলো we play মই ষষ্ঠ শ্ৰেণীত পঢ়ো পাৰিবা Sure. Complete the following sentence by reading the poem The Rainbow.
দি ৰেইনবো ABCD এইকেইটা চাই যাবা বোথ চেল অন দ্য ৰিভাৰ তোমালোকে এইকেইটা চাই যাবা কবিতাটোৰ এইকেইটা আৰু এইকেইটাৰ ভিতৰত এনি 3 এনি 4 আহিব পাৰে ইয়াত চাই যাবা পাৰিবা বাকী দিগদাৰ নাই প্ৰথম পৰীক্ষা দিয়া যেহেতু হয় নহয় প্ৰথম মানে কি এলপি স্কুলৰ পৰা গৈ প্ৰথম পৰীক্ষা তো ধুনীয়াকৈ কৰিবা ভাল হ'ব ঠিক আছে নেক্সট ভিডিঅ'ত লগ পাম চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিবা আৰু কমেণ্ট দিবা থেংক ইউ